হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে ভালে আৰু মোৰো ভালে। মই ভূমিকাই আপোনালোকক পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আজি মই আপোনালোকক দেখুৱাম হেয়াৰ স্পা কৰা। মই বহুত দিনৰ পৰা হেয়াৰ স্পা কৰিম বুলি ভাবি আছোঁ, কিন্তু বৰষুণৰ কাৰণে কৰিব মন যোৱা নাই। আজি কৰিম, কাৰণ চুলিখিনি হেয়াৰ স্পা কৰি থাকিলে ভাল হৈ থাকে। আৰু কৰিম যিহেতু আপোনালোকক দেখাই লওঁ মই কেনেদৰে হেয়াৰ স্পা কৰোঁ। চাই থাকিব সম্পূৰ্ণ ভিডিঅ'টো শেষলৈ। আৰু মই এপ্ৰন পিন্ধি ৰেডি হৈ আছোঁ, আপোনালোকে চাই থাকিব। এয়া দেখিছে, এয়া লৰিয়েলৰ হেয়াৰ স্পা ক্ৰীম হয়, আৰু মই এই ক্ৰীমটো দিয়ে কৰিম। আৰু মই এতিয়া বাটিত ওলাই লৈছোঁ হেয়াৰ স্পা ক্ৰীমটো, আৰু চাই থাকিব কিদৰে কৰোঁ মই দেখাই দিছোঁ। প্ৰথমতে মই ল'ম চুলিখিনি ছেকশ্যনিং কৰি, কাৰণ ছেকশ্যনিং কৰিলে লগাব ভাল হয়। যিয়ে নলগাওক কিয় আপুনি ছেকশ্যনিং কৰি ল'লে লগাব সুবিধা হয়। আৰু এতিয়া অকণমান পানীৰে তিয়াই ল'ম চুলিখিনি, কাৰণ শুকান হৈ আছে। পানী অকণমান দিলে চুলিখিনিত ক্ৰীম লগোৱা সুবিধা হ'ব, সেইকাৰণে অকণমান দি ল'ম। আৰু ক্ৰীমটো একেবাৰে গুৰিৰ পৰা লগাম। আপোনালোকে গ্লভছ পিন্ধি লগাব পাৰে বা ব্ৰাছেৰে লগাব পাৰে, মই হাতেৰে লগাই আছোঁ।
সম্পূৰ্ণ এনেকৈ মাছাজ কৰি ল'ম। অকণমান এনেকৈ এনেকৈ অকণমান মাছাজ কৰি দিওঁ। আৰু মাছাজ কৰিলে কি হয়, চুলিখিনি আৰু গলটো মানে ব্লাড চাৰ্কুলেশ্যনটো ঠিক হয়, ভাল হয়, ঘূৰি পৰে হয়, সেইকাৰণে মাছাজ কৰিব লাগে এনেকৈ। মই এনেকৈ এৰি থৈছোঁ শুকাবৰ কাৰণে, 30 মিনিটমান ৰখিম। তাৰপিছত একেবাৰে গা ধোৱা নাই মই, তাৰ কাৰণে আজি কৰি ল'লোঁ। আৰু গা চা ধুই একেবাৰে মূৰ চুৰ ধুই পেলাম। আৰু মূৰ ধোৱাতে কোনো চেম্পু ব্যৱহাৰ কৰিব নালাগে, নৰ্মেল পানী দিয়ে মূৰটো ধুলে হ'ল। আজি চেম্পু ব্যৱহাৰ কৰিব নালাগে। মই একেবাৰে গা পা ধুই আহিলোঁ আৰু এতিয়া চুলিখিনি অকণমান ড্ৰায়াৰ দি শুকাই লওঁ। হাই গাইজ, মোৰ চুলিখিনি হেয়াৰ ড্ৰায়াৰ কৰি হৈ গ'ল। আৰু একেবাৰে ড্ৰায়াৰ দি শুকোৱা নাই, অকণমান এনেই শুকাব দিছোঁ। কাৰণ বেছি ড্ৰায়াৰ ব্যৱহাৰ কৰা ভাল নহয় চুলিৰ কাৰণে। আৰু বেছি ড্ৰায়াৰ ব্যৱহাৰ কৰিলে চুলিখিনি ৰাফ হৈ যায়, ফাটে আৰু সৰে, বহুত প্ৰব্লেমে দেখা দিয়ে। সেইকাৰণে বেছি ড্ৰায়াৰ ব্যৱহাৰ কৰা ভাল নহয়। আৰু ময়ো সদায় ব্যৱহাৰ নকৰোঁ, কিন্তু আজি বতৰটো ডাৱৰীয়া হোৱাৰ কাৰণে অকণমান ব্যৱহাৰ কৰিলোঁ, নহ'লে চৰ্দি লাগি যাব বুলি। আৰু আপোনালোকে আজি হেয়াৰ স্পা ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু ঘৰতে আপোনালোকে হেয়াৰ স্পা কৰিব পাৰে এনেকৈ ধুনীয়াকৈ, পাৰ্লাৰত নোযোৱাকৈ। কাৰণ পাৰ্লাৰত গ'লেতো আৰু বহুত টকা লাগে। সেইটো ক্ৰীম ঘৰতে আনি আপোনালোকে ধুনীয়াকৈ কৰিব পাৰে। আৰু মই ষ্টিমটো দিয়া নাই, কাৰণ মোৰ চুলিখিনি ঠিক হৈ আছে। আৰু পাৰ্লাৰত ষ্টিমটো দিয়ে। আৰু আপোনালোকে সেয়া ঘৰতেও কৰিব পাৰে। এটা পাত্ৰত গৰম পানী কৰি তাতে টাৱেল সোমাই দি চেপি কিনে মূৰত দি ৰাখিব পাৰে। আৰু সেনেকৈও চুলি ষ্টিম দিব পাৰে। যদি চুলিখিনি ৰাফ হৈ থাকে, ফাটে, কিবা প্ৰব্লেম হয়, তেনে কৰিব পাৰে। আৰু মোৰ ভাল হৈয়ে আছে, সেইকাৰণে মই কৰা নাই। আৰু চুলিত হেয়াৰ স্পা কৰিলে চুলিখিনি চিল্কি চাইনি হয় আৰু ভাল লাগে চুব। আৰু মোৰ চুলিখিনি চিল্কি হৈছে। আৰু এনেও মোৰ চুলিখিনি চিল্কিয়ে বৰ্তমান ভালে হৈ আছে। ঠাণ্ডা দিনত অকণমান বেয়া হৈ যায় আৰু কেয়াৰ কৰিব লাগে সেইকাৰণে বেছি। আৰু যিবিলাকে চুলি ষ্ট্ৰেট কৰে কিন্তু হেয়াৰ স্পা নকৰে, তেতিয়া ৰাফ হৈ যায়। সেইকাৰণে চুলি ষ্ট্ৰেট কৰিলে হেয়াৰ স্পা কৰিবই লাগে, নহ'লে চুলিখিনি ৰাফ হৈ যায়। ষ্ট্ৰেট কৰাৰ পিছত যদি কেয়াৰ কৰা নহয়, তেনেহ'লে পিছত প্ৰব্লেমে দেখা দিয়ে। সেইকাৰণে কেয়াৰ কৰিব লাগে। আৰু আপোনালোকে হেয়াৰ স্পাটো ঘৰতে কৰিব পাৰে। ক্ৰীমটো কিনি আনি পাৰ্লাৰত গ'লে সেইটো টকাটো বেছি লাগে দিব পাৰ্লাৰত, সেইকাৰণে সেয়া ঘৰতেও কৰিব পাৰে, মই যেনেকৈ দেখালোঁ আপোনালোকক। আৰু মই তেনেকৈ কোৱাটো মোৰ কাৰণে ঠিক হোৱা নাই, কাৰণ মোৰ নিজৰে পাৰ্লাৰ আছে। মই যদি সেনেকৈ কাষ্টমাৰ ঘৰতে কৈ দিওঁ যে ঘৰতে কৰিবা, আৰু সেনেকৈ আৰু মোৰ পাৰ্লাৰত কোনো নাহিবই। কিন্তু তথাপিও কৈ দিছোঁ আপোনালোকক, যিটো হয় আৰু এনি টাইম
পাৰ্লাৰত গৈ এইবিলাক কৰি থাকিবতো সম্ভৱ নহয়, চবৰে কাৰণে টকা লাগে। সেইকাৰণে কৈ দিছোঁ আপোনালোকক। আৰু শেষত কৈছোঁ আপোনালোকক সকলোকে মোৰ সম্পূৰ্ণ ভিডিঅ'টো শেষলৈ চোৱাৰ কাৰণে আপোনালোক সকলোকে মোৰ মনৰ পৰা ধন্যবাদ। তেনেহ'লে আজিলৈ এৰিলোঁ, বাই বাই, টাটা।